হাই গাইজ, ভণ্টিহঁতৰ পৰা আহি পালোহি মা আব্বাহঁতৰ ঘৰ আৰু এইফালে চাওক নাতি খেলোৱাত ব্যস্ত আৰু ইয়াত আহি বৰষুণৰ বতৰত কি কৰিছো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভনী জোৱাই গাড়ীতে ওলাই আহিলোঁ ভণ্টিহঁতৰ ঘৰৰ পৰা আৰু আহিয়ে চাওকচোন এইফালে গোটেইকেইজন মহান ব্যক্তিয়ে মিঠা পান খোৱাত ব্যস্ত, মানে ভনী জোৱাইক খুৱাইছে আৰু চাওক এষাৰ মাত কথা মতা নাই, আগলৈহে চাইছে যেন গাড়ী সিহে চলাইছে। আৰু এইফালে চাওক আমাক পালেহি ঢুলীয়া নাচনীয়ে, বাটতে এয়া গাড়ী এগুচি ধৰিলে আৰু এইফালে ভনী জোৱাই তেওঁলোকক এটা গিফ্ট কৰিলে বিহু বুলি আৰু সকলোকে বিহু শুভেচ্ছা জনাই আৰম্ভ কৰি দিলোঁ যাত্ৰা। এইফালে চাওক ঘৰৰ পদূলিতে আমাৰ গাঁৱৰ গৰুৱে সাৰ দি থৈছে, অলপতে বাচিলে সেই দুগৰাকীকৈ মহান ব্যক্তিয়ে। আৰু এইফালে চাওক দুজন মহান ব্যক্তিয়ে একদম আমাৰ লগত কথা পতাত ব্যস্ত, যিহেতু সকলোৱে পাতিছে তেওঁলোকেও পাতিব লাগিব নহয় জানো। শিৱসাগৰৰ মা ঘৰ এয়া আমাৰ ২ নম্বৰ কেকাৰ ঘৰত চাহ খাবলৈ বহিছোঁ, লগতে মোৰ এয়া নাতি কেইমাহ হ'ল কৈনে? 2 মাহ হ'ল। এয়া মোৰ ডাঙৰ ভতিজাৰ বেটা, সৰু বেটা আৰু এই ডাঙৰ বেটা এতিয়া কাক মৰম কৰিম কৈ দিয়া ভিডিঅ'ত কোৱা আকৌ কাক মৰম কৰিম? এয়া মামীয়ে বহুত মৰমত চেৱৈ বনাইছে, বিস্কুট চাহ আমি খাই আছো। গেছৰ নাটনি, চৌকা জ্বলাইছে, ভালেই হৈছে। আগৰ দিন ঘূৰি আহিছে, আমাৰ স্বাস্থ্য ভালে থাকিব ন বৌ? আগৰ দিন ঘূৰি আহিছে। আজি বেকিং নিউজটো হৈছে এজনী মেকুৰীয়ে 5টাকৈ পোৱালি জন্ম দিলে আৰু ধুনীয়া একদম বাঁহৰ ডিজাইনৰ, একেবাৰে কি চাব আৰু ৰং বিৰঙৰ, মানে ভাগ কৰি ল'লেই নহয় সকলোৱে মিলি। তাৰপিছত ভতিজাটো গৈ আকৌ বোৱাৰীকেইজনী কষ্ট পায় বুলি হিটাৰ এটা কিনি আনিলে, বৌয়ে লগে লগে মাছৰ আঞ্জা বনাই আৰু এইফালে ডিনাৰ ৰেডি কৰি দিলে আৰু সকলোৱে মিলি পিকনিক টাইপ চলে। নেক্সট ডে ডাঙৰ কেকাৰ ঘৰত লাঞ্চ আৰু এইফালে চাওক এইবোৰ মানুহ সকলোৱে একেলগত গোট খাবলৈ বহুত টান, মানে সকলো মহান ব্যক্তি। এইফালে আমাৰ ৩ নম্বৰ কেকাৰ ঘৰৰো দুজনী আহিছে আৰু এইফালে কোনোবাই আকৌ লেকচাৰ মৰাত ব্যস্ত, কোনোবাই আকৌ মোবাইল চোৱাত ব্যস্ত, কোনোবাই আকৌ হহাত ব্যস্ত, কোনোবাই আকৌ কন্দাত ব্যস্ত, মানে আৰু আমাৰ ঘৰৰ ডেকাজনকতো পাবলেই নাই, মানে একদম লগ পাইছে ইয়াত এবাৰ তাত এবাৰ, গোটেই কিঘৰতে ঘূৰি আছে। চিম্পুলকে মানে চিম্পুল ষ্টাইল এখন কৰি দিছে আৰু আপোনাৰ যে ইমান উৎপাত কাৰণটো কি কওক? বায়েক ভায়েক, এতিয়া বায়েকে মানে ভায়েকক আৰু কিমান যে বুজাব আৰু নুবুজে সেই গ'লেই ন। ইভিনিং টাইমত ভণ্টি ঘৰলৈ যাবলৈ ওলালোঁ। এইফালে 4 নম্বৰ কেকাৰ ঘৰলৈ চাহ খাবলৈ মাতিছে আৰু লগতে মায়ে বোলে এই ৰঙালাও গছৰ পৰা ৰঙালাও শাক দুমুঠি লৈ যা আৰু লগতে ছিঙি থৈছে কণ বিলাহী কেঁচা পকা মিহলি কৰি আৰু পিছফালৰ পৰা মৰিচা শাক ছিঙি থৈছে ভণ্টি ঘৰলৈ আৰু আমাৰ ঘৰলৈ, গতিকে বেগ এটাতে ভৰাই দিছে আৰু আমিও চাহ কাপ খাই যাবলৈ লৈছোঁ। মিনি ব্লগটো চাই কেনেকুৱা লাগিলে আৰু কোনে ক'ৰ পৰা চাইছে কমেণ্ট কৰিব আৰু আজিলৈ আহোঁ বা ইয়াৰ পিছৰ ভিডিঅ'টো লগ পাব ভণ্টি ঘৰ পৰা।